বিভিন্ন স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়াও অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে। আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ। এডিআৰইৰ আসাম ডিৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন, যাক আমি চমুকৈ এডিআৰই বুলি কওঁ, এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। মই আকৌ এবাৰ কৈছোঁ যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। এই পৰীক্ষা এইবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব। প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব, তাৰ পিছত মেইনছ হ'ব, আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম। প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। আজি আমি জুলাই মাহত আছোঁ। মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে, চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে। ঠিক সেইধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম। প্ৰথমতে প্ৰিলিমছ, তাৰপিছত মেইনছ আৰু তাৰপিছত ভাইভা ভচি। গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব। আমাৰ গ্ৰেড 3ত প্ৰায় 7,500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4,500 বা আৰু অলপ 100-200 বেছি, ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে। এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম। এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষা বিভাগৰ শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াও খুব সোনকালে আৰম্ভ হ'ব। অৱশ্যে ছেকেণ্ডাৰী এডুকেশ্যনত আমাৰ অকণমান সময় লাগিব, কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ। আমাৰ স্কুলবিলাকত, হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে। মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে। যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে, যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ। গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে। শিক্ষা বিভাগে কেইবা হাজাৰো, বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব। সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা 2 মাহ পিছত আমি আৰম্ভ কৰিম। সেই হ'লেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3ত 7,600, গ্ৰেড 4ত 5,000, পুলিচত 6,434, এলিমেণ্টাৰী এডুকেশ্যনত 5,550 গৰাকী শিক্ষক, ছেকেণ্ডাৰী এডুকেশ্যনতো প্ৰায় 8,000 শিক্ষক, এই গোটেই অৰ্থাৎ প্ৰায় 35,000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল, বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব খুজিছোঁ। ছাত্ৰ ছাত্ৰীসকল, যুৱক যুৱতীসকল, নিকা নিযুক্তি মোৰ দায়বদ্ধতা আছিল। বহু সময়ত বহুতে কয় যে মেৰিটত নিযুক্তি পাইছোঁ, চৰকাৰক কিয় খাতিৰ কৰিব লাগে। পংকিলতাৰ দিনত ৰাজনৈতিক দৃষ্টিৰ পৰা আঁতৰি মেধাৰ ভিত্তিত নিযুক্তি দিয়া সিদ্ধান্তই ৰাজনৈতিকভাৱে আমাক কৰবাত বহুত ক্ষতি কৰে। আনকি আমাৰ দলৰ মানুহবিলাকো বা আমাৰ দলৰ কাৰ্যকৰ্তাবিলাকো কেতিয়াবা মন বেয়া কৰে যে আমি দল কৰোঁ কিন্তু চাকৰি আমি নাপাওঁ। তথাপিতো মেৰিটত নিযুক্তি দিয়া
মোৰ এক দায়বদ্ধতা আছিল আৰু সেই দায়বদ্ধতা পালন কৰাৰ বাবে মই আকৌ এবাৰ সাজু হৈছোঁ। বহুদিন অসমত বহু ধৰণে নিযুক্তি হৈছিল, কিন্তু মেধাৰ ওপৰত নিযুক্তি এনেকৈ কেতিয়াও হোৱা নাছিল। 1 লাখ নিযুক্তি সমাপ্ত কৰি নিৰ্বাচনী সভাবিলাকত মই যি ধৰণে প্ৰতিশ্ৰুতি দিছিলোঁ যে মই আৰু 50,000 নিযুক্তিৰ ব্যৱস্থা কৰিম, তাৰ প্ৰতি ধাৱমান হৈছোঁ। আজিৰ পৰা সেই প্ৰক্ৰিয়া আৰম্ভ হ'ল। সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। ভালকৈ পঢ়িব লাগে আৰু দেউতা মাৰ লগতে সকলোৰে সুনাম বৃদ্ধি কৰিব লাগে। ইমানতে মই সামৰণি মাৰিম। যোৱাকালি পলাশবাৰীতো গৈছিলোঁ বানপানীত ক্ষতিগ্ৰস্ত লোকৰ খবৰ ল'বৰ বাবে। আজি গুৱাহাটীৰ বাহিৰত যোৱা হোৱা নাই, কাৰণ অবিনাশৰ ঘৰত যাব পাৰি। এইবাৰ আমাৰ ৰাজ্যখনত আমি মহাবিদ্যালয়সমূহত 1 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰীক বিনামূলীয়া নামভৰ্তি কৰিছোঁ। অৱশ্যে মোৰ ওচৰত অভিযোগ আছে, 2-এখন কলেজে 650 টকাকৈ ছাত্ৰ ছাত্ৰীসকলৰ পৰা নামভৰ্তিৰ সময়ত লৈছিলে। অহা পৰহি 10 তাৰিখে মহাবিদ্যালয়সমূহক নামভৰ্তি বিনামূলীয়া কৰাৰ বাবে তেওঁলোকৰ যিমান ক্ষতি হ'ল, সেই সমুদায় টকা আমি মহাবিদ্যালয়সমূহক উভতাই দিম, প্ৰায় 60 কোটি টকা। সেইদিনাখনেই মই মহাবিদ্যালয়ৰ অধ্যক্ষসকলকো অনুৰোধ কৰিম যে আমি নামভৰ্তিৰ সময়ত 600 টকাকৈ লোৱাৰ যি অভিযোগ আছে, সেই অভিযোগবিলাক যাতে মিছা বুলি প্ৰমাণ কৰি, অসত্য বুলি প্ৰমাণ কৰি আমি ছাত্ৰ ছাত্ৰীসকলক সেই 600 টকাটো উভতাই দিওঁ। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই কেনে পালে জনাব, আৰু যদি ভিডিঅ'টি চাই ভাল লাগিল আৰু ভিডিঅ'টি আপোনাক অকণমান হ'লেও সহায় কৰিছে, তে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনে কিছু নতুন নতুন চাকৰিৰ বিষয়ে জানিবলৈ মোৰ লগত জড়িত হৈ থাকিব, আৰু মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। এনে কিছু নতুন নতুন চাকৰিৰ বিষয় লৈ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।